এই মুহূৰ্তত এডিআৰইৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। পৰীক্ষাক লৈ কেইবাটাও অফিচিয়েল আপডেট আহিছে। এডিআৰইৰ তৃতীয় চতুৰ্থ বৰ্গৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এই ডাঙৰ খবৰ আহিছে। কি আপডেট আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীয়ে টুইটত জনাইছে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। এই ক্ষেত্ৰত উল্লেখযোগ্য যে তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা স্বচ্ছ নিযুক্তিৰ দ্বাৰা অসমক এক বিশেষ স্থানলৈ নিবলৈ চৰকাৰে বিচাৰিছে আৰু তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ বাবে এডিআৰই 2024ৰ পৰীক্ষা যাতে সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায় তাৰ বাবে লোকসেৱা ভৱনত আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰীয়ে অধ্যক্ষতা কৰিছে আৰু বৈঠকত জিলা আয়ুক্তক পৰীক্ষা কেন্দ্ৰসমূহৰ পৰিদৰ্শনকে ধৰি এক সৰল পৰীক্ষা প্ৰক্ৰিয়াৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ বাবে অত্যাৱশ্যকীয় সুবিধাসমূহ নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। তদুপৰি আৰক্ষী অধীক্ষকসকলক প্ৰতিটো কেন্দ্ৰৰ চাৰিওফালে কঠোৰ আইন শৃংখলা বলবৎ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। পৰীক্ষাৰ সময়ত কোনো যাতে সমস্যাৰ উদ্ভৱ নহয় তাৰ বাবে কোনো আপোচ নকৰিবলৈ আৰু সামাজিক মাধ্যমৰ ওপৰতো নিৰীক্ষণৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কথা ব্যক্ত কৰিছে। ইপিনে এবাৰ পৰীক্ষাত নকল কৰিলে হ'ব গ্ৰেপ্তাৰ, লগতে জব্দ হ'ব ঘৰুৱা সম্পত্তি। তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। শেহতীয়াভাৱে ফেচবুক লাইভ যোগে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে 15 ছেপ্টেম্বৰত এডিআৰইৰ প্ৰথমটো পৰীক্ষা অনুষ্ঠিত হ'ব, য'ত 11 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু বিগত বৰ্ষত পৰীক্ষাৰ্থী কম আছিল বাবে চেণ্টাৰ কম আছিল। এইবাৰ চেণ্টাৰো বহুত আৰু প্ৰত্যাহ্বানো বহুত। পৰীক্ষা সুন্দৰকৈ অনুষ্ঠিত কৰিবলৈ আমি প্ৰস্তুতি কৰিম আৰু পৰীক্ষাত নকল কৰা বা পৰীক্ষাৰ নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে তেওঁলোকৰ বিৰুদ্ধে বিধানসভাত আমাৰ চৰকাৰে ইতিমধ্যে আইন প্ৰণয়ন কৰিছে আৰু পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তি জব্দ কৰাৰ এক দফা ইয়াত আছে আৰু 2 এদিনৰ ভিতৰতে এই আইনৰ বিষয়ে বহলভাৱে প্ৰচাৰ কৰা হ'ব চৰকাৰৰ ফালৰ পৰা। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হ'বলৈ আমাৰ বিষয়াসমূহে দিনে নিশাই কাম কৰিব লাগিব। মেধাৰ ভিত্তিত নিযুক্তিৰ বাবে সুতৰ বিপৰীতে গৈ আমি কাম কৰিছোঁ আৰু পৰীক্ষা নিকা হওক, মেধাৰ ভিত্তিত চাকৰি পাওক। 15 ছেপ্টেম্বৰত শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব আৰু চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। আমি টেলিফোন নম্বৰ প্ৰদান কৰিম। যদি পৰীক্ষাত কোনো বেআইনী কাম কৰাৰ খবৰ পায় তেনেহ'লে সেই হেল্পলাইনত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইপিনে উল্লেখযোগ্য যে 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদসমূহৰ পৰীক্ষা। আনহাতে 27 অক্টোবৰত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে জাৰি কৰা জাননী অনুসৰি 15 ছেপ্টেম্বৰৰ পুৱা 10:30 বজাৰ পৰা দিনৰ 1:30 বজালৈকে তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু স্নাতক ডিগ্ৰীধাৰীসকলৰ পৰীক্ষা তৃতীয় বৰ্গৰ চতুৰ্থ কাকতৰ লিখিত পৰীক্ষা 29 ছেপ্টেম্বৰত পুৱা 9 বজাৰ পৰা 12 বজালৈকে অনুষ্ঠিত হ'ব। আনহাতে 29 ছেপ্টেম্বৰত HSLC পৰ্যায়ৰ গাড়ী চালকৰ তৃতীয় বৰ্গৰ বাবে পঞ্চমখন প্ৰশ্ন কাকতৰ পৰীক্ষা 1:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ অনুষ্ঠিত হ'ব আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ মেট্ৰিক পৰ্যায়ৰ IIT উত্তীৰ্ণৰ প্ৰথম কাকতৰ পৰীক্ষা 9 বজাৰ পৰা 11:30 বজালৈ আৰু অষ্টম উত্তীৰ্ণৰ দ্বিতীয় কাকতৰ পৰীক্ষা হ'ব 1:30 বজাৰ পৰা বিয়লি 4 বজালৈ। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।